everyone, welcome back to my channel. সকলোকে আকৌ এবাৰ মোৰ চেনেলটোলৈ স্বাগতম জনাইছো। মোৰ নাম ডক্টৰ মানালী, এমডি ডাৰ্মাটলজিষ্ট, আপোনাৰ অসমবাগী ডিজিটেল স্কিন ডক্টৰ। আজি আমাৰ ভিডিঅ'টোৰ টপিক হৈছে নখ চুকীয়া বা মেডিকেল টাৰ্মত অনাইকোক্ৰিপ্টোচিছ। নখ চুকীয়া আমি সেইটো কণ্ডিশ্যনত কওঁ যেতিয়া আপোনাৰ নখৰ চাইডৰ স্কিনৰ ভিতৰত সোমাই যায় আৰু তাৰ ফলত ইনফেকশ্যন আৰু ইনফ্লেমেশ্যন হ'ব পাৰে। নখ চুকীয়াৰ হ'লে কি কমপ্লিকেশ্যন হ'ব পাৰে, সার্জারি কৰাটো ইম্পৰ্টেন্ট নেকি, এইবোৰ গোটেই কথা আমি আজি ডিসকাস কৰিম। তেন্তে পলম নকৰি ভিডিঅ'টোলৈ আগবাঢ়ি যাওঁ। Let's see what our dermatologist Dr. Manali has to say today. নখ চুকীয়া মানে নখৰ কোণটো আমাৰ স্কিনৰ সাইডত সোমাই যোৱা আৰু তাৰ বাবে এটা ইনফেকশ্যন আৰু ইনফ্লেমেশ্যন গঢ়ি উঠে, যেটোৰ বাবে বহুত বেছি পেইন হয়, কেতিয়াবা পুই জ্বলাব পাৰে, ৰঙা পৰে, ফুলি যায়, এটা বহুতে ডিস্টাৰ্বিং কণ্ডিশ্যন। এইটো বহুত বেছি ৰিকাৰেঞ্চ কৰে, এবাৰ ভাল হোৱাৰ পিছত আকৌ এবাৰ ঘনে ঘনে হৈ থাকে, মানসিক প্ৰভাৱ এটাও পৰে। ইয়াৰ কাৰণটো কি? প্ৰথম কথা, ইৰেগুলাৰ বা ইম্প্ৰপাৰ নেইল ট্ৰিমিং। আপোনাৰ নখটো যদি বহুত মানুহে দেখিছো মই নখটো ষ্ট্ৰেইটকে নেকাটি এনেকে কাৰ্ভকে কাটে। এনেকে কাৰ্ভকে কাটিলে কি হয়, নখৰ কোণটো বহুত ইজিলি স্কিনৰ ভিতৰত সোমাই যাব। সেইটোৰ বাবে নখ চুকীয়া হোৱাটো কমনলি দেখা যায়। দ্বিতীয় হৈছে আপোনাৰ বহুত মানুহৰ দেখিছো হাইপাৰহাইড্ৰছিছ, মানে ভৰি হাত ভৰি বহুত বেছিকে ঘামে। পাৰ্টিকুলাৰ কিছুমানে ইন জেনেৰেলো বহুত বডি স্ৱেট হয়, বা কিছুমানৰ পামো প্লান্টাৰ বা মানে হাত আৰু ভৰি বেছিকে ঘামে। সেনেকুৱা কণ্ডিশ্যনত কি হয়, যেতিয়া বেছিকে আপোনাৰ ঘামে, নখৰ চাইডৰ স্কিনটো বহুত ৰিকাৰেণ্ট ঘামি বস্তু মেচেৰেটেড হৈ যায়, মানে বহুত কোমল হৈ যায়। কোমল হৈ যোৱাৰ বাবে এই চাইডৰ আপোনাৰ নেইলটো সোমাই যোৱাৰ সম্ভাৱনাটো বেছি বাঢ়ি যায়। দ্বিতীয় হৈছে আপোনাৰ নেইলত কিবা ধৰণৰ প্ৰব্লেম আছে নেকি। নেইলত যদি আপোনাৰ কমনলি দেখা পোৱা যায় নেইল ফাংগাছ, যদি আপোনাৰ নখত ভেঁকুৰ লাগিছে, সেনেকুৱা ক্ষেত্ৰত আপোনাৰ নখটো বহুত ব্ৰিটেল হৈ যায়, মানে ভাঙি যায়, ইজিলি ব্ৰেকেবল হয়। আৰু সেই নখৰ কেতিয়াবা ইজিলি ভাঙি পেলাই এনেকুৱা স্পাইকলছ হ'ব পাৰে, আৰু স্পাইকলছটো বহুত ইজিলি নখৰ চাইডৰ এৰিয়াত বা স্কিনত সোমাই যাব পাৰে। সেইটো এটা বহুত কমন কণ্ডিশ্যন হয়। ফ'ৰ্থ হৈছে জেনেটিকলি প্ৰিডিস্প'জ, মানে কেতিয়াবা আপুনি আপোনাৰ মা দেউতাৰ পৰাও এইটো মানে লৈ আনিব পাৰে কণ্ডিশ্যনটো। আৰু কিছুমানৰ এনাটমিকেলি বা জেনেটিকেলি কিছুমানৰ নখ চাব চাইড টু চাইড কাৰ্ভড বেছি হয়, ৰাদাৰ দেন বিং ফ্লেট। বহুত বেছি ফ্লেট এনেকে কাৰ্ভ হ'লেও নখটো চাইডত সোমাই যোৱা চান্সেছ বেছি। আৰু কিছুমান চিভিয়াৰ কণ্ডিশ্যন, কিছুমানৰ বহুত চিভিয়াৰ কাৰ্ভ থাকে, সেইটো আমি পিঞ্চাৰ নেইল বুলি কওঁ। এইবোৰ ক্ষেত্ৰত নখ চুকীয়া হোৱাটো বহুত ইজিলি হয়। ডায়েবেটিছ বা আদাৰ অবেচিটি এনেকুৱা কমৰবিড কণ্ডিশ্যন থাকিলেও বহুত ইজিলি নখ চুকীয়া হোৱা দেখা পোৱা যায়। আৰু ইল ফিটিং শ্বুজ, যদি আপুনি জোতাটো বহুত কিছুমানে চেপা জোতা পিন্ধে, য'ত নখটো কণ্টিনিউছলি প্ৰেছাৰত পাই থাকে, সেনেকুৱা ক্ষেত্ৰতো নখটো চাইডৰ স্কিনৰ ভিতৰত সোমাই যোৱা বহুত ইজি হয়। আৰু কমনলি দেখা পোৱা যায় যদি আপোনাৰ নখটো ৰিপিটেডলি ট্ৰমাত পায়, যদি দুখ পায়, এনেকুৱা চাব যিবোৰ এথলিটছ হয়, ফুটবল খেলোতে পটককে বহুত বেছিকে ভৰিটো ইউজ হয়, বহুত দুখ পাই থাকে ৰিপিটেডলি, তেনেকুৱা ট্ৰমা পাই থাকে, তেতিয়াও এইটো হ'ব পাৰে। বা ওৱান টাইম ট্ৰমা, কেতিয়াবা আপোনাৰ ভৰিৰ ওপৰত কিবা এটা পৰিলে হয়তো তেতিয়া হিল হৈ গ'ল, কিন্তু আপোনাৰ নখটো ইনজুৰিটো সেইটো মেমৰিটো ৰাখে, আৰু পিছত আপোনাৰ লাহে লাহে নখটোৰ শ্বেপটো তেনেকুৱা চেঞ্জ হৈ যায়, আপোনাৰ নখত ইনগ্ৰোন বা এনেকুৱা নখ চুকীয়া হ'ব পাৰে। মষ্ট কমনলি ভৰিতে হয় আৰু বুঢ়া আঙুলিতে বেছিকে হয়। নখ চুকীয়া তেন্তে কেনেকে ঠিক কৰিব পাৰি? ইনগ্ৰোন টোনেইল বা নখ চুকীয়াটো কনজাৰভেটিভলি আপুনি তেতিয়া ঠিক কৰিব পাৰিব যেতিয়া বহুত বেছি চিভিয়াৰ হোৱা নাই, মাইল্ড পেইন, মাইল্ড ডিছকমফৰ্ট আপোনাৰ হৈ আছে, তেতিয়াহ'লে আপুনি ঘৰত ট্ৰাই কৰিব পাৰে। ভৰিটো আপোনাৰ 10-15 মিনিটৰ কাৰণে নিমখ দিয়া লিউক ৱাৰ্ম ৱাটাৰ, তাত অলপমান চ'ক কৰি ৰাখিব। চ'ক কৰাৰ পিছত 10-15 মিনিট পিছত আপুনি ভালকে ভৰিটো শুকাই পেলাই এটা এণ্টিবায়'টিক ক্ৰীম বা চিলভাৰ নাইট্ৰেট জাতীয় ক্ৰীম আপুনি ইউজ কৰিব পাৰে। সেই এফেক্টেড এৰিয়াটোত য'ত পাছ বা তেনেকুৱা কিবা ওলাই আছে, আপুনি ৰেগুলাৰলি হাইড্ৰজেন পেৰক্সাইড বা পভিডন আয়োডিন দি পেলাই সদায় চাফা কৰিব। আপুনি এটা বেণ্ডেড লৈ পেলাই সেই পাৰ্টিকুলাৰ যিটো নখত হৈছে তাৰ চাইডত, যিটো চাইডত হৈছে সেইখিনি চাইডত এইটো আপুনি বেণ্ডেডটো এনেকে লগাই পেলাই জাষ্ট টাৰ্ণ ইট আৰাউণ্ড, টুইষ্ট কৰি পেলাই আপুনি তাতে মানে লগাই থ'ব পাৰে।
কিন্তু সেই এফেক্টেড জেগাটো য'ত ঘাঁটো হৈ আছে সেইটো কভাৰ হ'ব নালাগে। ইয়াৰ বেছিক প্ৰিন্সিপলটো হৈছে যাতে আমাৰ এনেকৈ বেণ্ডেডটো এটা লেটাৰেল পুল কৰি পেলাই সেই জেগাটোত প্ৰেছাৰটো কমায় আৰু যিটো পাছ বা কিবা যদি যিখিনি ডেব্ৰি জমা হৈছে সেইখিনি মানে জমা হ'বলৈ নিদিয়ে। সেইকাৰণে সেইটো এটা প্ৰতিকাৰ হ'ব পাৰে, বাট এগেইন যদি বেছি চিভিয়াৰ হৈছে তেতিয়াহ'লে আপুনি মেডিকেল হেল্প দৰকাৰ। আপোনাৰ অৰেল এণ্টিবায়'টিক্স বা অৰেল কিবা টেবলেট দৰকাৰ পৰিব পাৰে। আপোনাৰ যদি ছেকেণ্ডেৰী কিবা এটা ফাংগল ইনফেকশ্যনৰ কাৰণে হৈ আছে তেতিয়াহ'লে ফাংগল ইনফেকশ্যনটো ট্ৰিট কৰিব লাগিব। অকল ঘৰত আপুনি ভৰিটো চক কৰি ৰাখিলেও নহ'ব। যদি আপোনাৰ বেছিকৈ ঘামাৰ কাৰণে হৈছে সেইটোও আপুনি ঠিক কৰিব লাগিব, সেইবোৰো মেডিকেল হেল্প ল'ব লাগে। আৰু চাৰ্জাৰী কেতিয়া দৰকাৰ পৰে, বহুত কমন প্ৰশ্ন। চাৰ্জাৰী আপোনাৰ বহুত যদি ৰিকাৰেণ্টলি আপোনাক ডিষ্টাৰ্ব দি আছে, এইটোৱে ৰিকাৰেণ্টলি আপোনাৰ ইনফেকশ্যন হৈ থাকে, বাৰে বাৰে আপোনাৰ একেটাই বস্তুৱে হৈ আছে, আপুনি ঠিক কৰি আছে ঘৰত, আপুনি বহুত দৰৱ পাতিও খালে তাৰপিছতো ভাল হোৱা নাই, ৰিকাৰেণ্টলি আপোনাৰ হৈ থাকে, তেতিয়াহ'লে আপুনি চাৰ্জিকেলি ৰিমুভ কৰিব পাৰে। চাৰ্জিকেলি দুটা ধৰণৰ আমি ৰিমুভ কৰোঁ। পাৰ্চিয়েল নেইল ইভালশ্যন, য'ত ছাইডৰ যিখিনি এফেক্টেড এৰিয়াৰ যিটো নেইল প্লেটটো সেইটো কাটি পেলাই আমি লাহেকৈ তাতে এটা কেমিকেল দি পেলাই কটৰাইজ কৰোঁ, মেট্ৰিচেক্টমি বুলি কওঁ সেইটোত। তেতিয়াহ'লে সেইটো আমি কৰিলে কি হয়, সেই পাৰ্টিকুলাৰ জেগাৰ নেইলটো আকৌ ইৰেগুলাৰলি বা মানে বেয়াকৈ তেনেকৈ ডেভেলপ নহয়, ট্ৰাইং টু ছেভ দ্য নৰ্মেল মানে নেইল প্লেটটো যেনেকৈ নৰ্মেল আছিলে সেইখিনি নৰ্মেলি ডেভেলপ হয়। আৰু এটা যদি বেছিকৈ এফেক্ট হয় তেতিয়াহ'লে টোটেল নেইল ইভালশ্যনো কৰিব পাৰি। টোটেল নেইল ইভালশ্যনত আমি গোটেই নেইল প্লেটটোৱে ৰিমুভ কৰোঁ। এইটো পেইনফুল অলপ হয়, বাট আমি ইনজেকশ্যন লিগনকিন বা লোকেল এনেস্থেচিয়া দি পেলাই কৰোঁ। বহুতে ভয় খায় যে বহুত বেছি ব্লাড লছ হয়। আমি এইটো আগতে ব্লাড ফ্ল'টো আমি ৰখাই পেলাই তাৰপিছতে আমি চাৰ্জাৰী প্ৰচিডিঅ'ৰটো কৰোঁ, সেইকাৰণে ইমানকৈ ব্লাড লছ একো নহয়। এইটো এটা মাইনৰ প্ৰচিডিঅ'ৰ হয়, আপোনাৰ জেনেৰেল এনেস্থেচিয়াৰ একো দৰকাৰ নাই। জাষ্ট আপুনি অলপ 2 দিনমান ৰেষ্ট ল'ব লাগে, আপোনাৰ প্ৰপাৰ ইনষ্ট্ৰাকশ্যন দিয়া যায়, এণ্টিবায়'টিক ট্ৰিটমেণ্ট এটা চলিব কেইদিনমান পিছত, দেন ইউ উইল চি লাহে লাহে আপোনাৰ নৰ্মেলকৈ নেইলটো গ্ৰ'থ হোৱা ষ্টাৰ্ট হৈছে। বহুতে ভয় খাই কৰিবলৈ ক্ৰিটিকেল হেৰি হয় মানে প্ৰচিডিঅ'ৰ হয় বুলি, বাট ইটছ ভেৰি চিম্পল। আণ্ডাৰ আপুনি এদিন টু ডে কেয়াৰ প্ৰচিডিঅ'ৰ হয়, আমি ডেইলি আমি অ'পিডিতে কৰোঁ এইবোৰ প্ৰচিডিঅ'ৰ, মাইনৰিটিত কেতিয়াবা দৰকাৰ হয়, বাট আদাৰৱাইজ এইটো এনেকুৱা চিৰিয়াছ চাৰ্জাৰী নহয়, ভয় খাবলগীয়া তেনেকুৱা চাৰ্জাৰী নহয়। চ' এইটো সোনকালে আপুনি কৰোৱাটো ভাল। আৰু কেতিয়া কৰোৱা ভাল, যেতিয়া আপোনাৰ ইনফেকশ্যন নহয়, দিছ ইজ দ্য পাৰফেক্ট টাইম। আপোনাৰ চিমটমছ বাৰে বাৰে দেখাই থাকে কিন্তু আপোনাৰ কোনো ধৰণৰ ইনফেকশ্যন প্ৰেজেণ্ট হোৱা নাই। যেতিয়া ইনফেকশ্যন যদি হৈ থাকে বা পাছ বা পুজ সেইটো সময়ত ওলাই আছে, তেতিয়াহ'লে সেইটো টাইমত চাৰ্জাৰী কৰাটো ৰাইট টাইম নহয়। তেতিয়া এটা আপোনাৰ ডক্টৰে আপোনাৰ এণ্টিবায়'টিক দিব, এই চুৱেলিংটো বা ইনফেকশ্যনটো ছাবচাইড কৰিব, ইনফেকশ্যনটো কমাৰ পিছতহে আপোনাক চাৰ্জাৰী প্লেন কৰিব। সেইকাৰণে কাৰেক্ট টাইম হৈছে যেতিয়া আপোনাৰ বাৰে বাৰে হৈ থাকে, অলপমান আপুনি ভাল পাইছে, আপোনাৰ একদম এক্টিভ, আপোনাৰ ইনফেকশ্যন নাই, ইনফেকশ্যন বহুত বেছি বিষ তেতিয়া নাই, চুৱেলিং নাই, ৰেডনেছ আপোনাৰ ৰঙচুৱা তেতিয়া পৰি থাকে নৰ্মেলি আছে, তেতিয়া আপুনি প্লেন কৰি পেলাই আপুনি চাৰ্জিকেলিটো ৰিমুভ কৰাব পাৰে। কমপ্লিকেশ্যন কি হ'ব পাৰে যদি আপুনি নকৰে, যদি আপোনাৰ বাৰে বাৰে হৈ থাকে, ৰিপিটেডলি হৈ থাকে, তেতিয়াহ'লে পেৰ'নাইকিয়া হ'ব পাৰে। পেৰ'নাইকিয়া মানে আপোনাৰ নখৰ ছাইডৰ যিটো আপোনাৰ নেইল ফল্ডটো, স্কিনটো, তাত ইনফেকশ্যন, বেক্টেৰিয়েল ইনফেকশ্যন হয়। বেক্টেৰিয়েল ইনফেকশ্যন হ'লেও সেইটো এটা বহুত তেতিয়া আৰু বেছিকৈহে বেয়া হ'ব, কামোৰ হৈ যাব যে এটা নেইলৰ প্লেনৰ লগত আপোনাৰ ছাইডৰ নখ স্কিনটোও বাৰে বাৰে ইনফেক্টেড, পেইনফুল, আৰু আপোনাৰ পাছ ড্ৰেইনিং হ'ব, মানে পাছ পুজ ওলাই থাকিব। সেইকাৰণে সঠিক টাইমত এটা সঠিক চিকিৎসা লোৱাটো ইম্পৰ্টেণ্ট। কনচাল্ট ইয়ৰ ডক্টৰ, কনচাল্ট ইয়ৰ ডাৰ্মাটলজিষ্ট। আপোনাৰ যদি কিবা নখচকীয়া নিচিনা তেনেকুৱা যদি কিবা এটা আপুনি ভুগি আছে, তেতিয়াহ'লে মোক সুধিব পাৰে, DM কৰিব পাৰে মোৰ ইনষ্টাগ্ৰাম হেণ্ডেলত, মই লিংকটো তলত দি দিম ডিছক্ৰিপশ্যনত, আৰু ইয়াতো কমেণ্ট কৰি সুধিব পাৰে। আৰু যদি বেলেগ টপিকতো আপোনালোকে বিচাৰিছে কিবা ভিডিঅ', তেতিয়াহ'লে ইয়াতে কমেণ্ট কৰি মোক জনাব পাৰে, মই ভাল পাম ভিডিঅ' বনাই। তেন্তে আজি মই ইয়াতে সামৰিছোঁ। নখচকীয়া এটা বহুত কমন প্ৰব্লেম, কমন কণ্ডিশ্যন, সেইকাৰণে টেক কেয়াৰ অফ ইয়ৰ ফিট এণ্ড মেইনটেইন প্ৰপাৰ হাইজিন অফ ইয়ৰ ফুড। টিল দেন, stay safe, stay healthy, take care.